কওঁতাজনে ঠিক কথাই কৈ গৈছে। যাৰ সঁচা হৃদয় আছে এইখন পৃথিৱীত তেওঁ সিমানেই বেদনা বা কষ্ট পায়। আজিৰ পৃথিৱীত আটাইতকৈ বেয়া কথাটো হ'ল এখন ভাল হৃদয় থকাটো। আমি বন্ধুত্ব গঢ়ি তোলোঁ য'ত জীৱনতকৈ জিভাৰ মূল্য বেছি। কিছুমান মানুহে মামৰ দৰে গলি সম্পৰ্ক বজাই ৰাখে আৰু কিছুমানে সেই সম্পৰ্কবোৰত জুই লগাই জ্বলাই দিয়ে। মানুহে জানে যে তেওঁ এনেকুৱা তেওঁ কেনেকুৱা, কিন্তু মানুহে নিজে কেনে আছে সেইটো সদায় পাহৰি যায়। এই 6জন ব্যক্তিৰ পৰা সদায় সাৱধানে থাকক। 1 নম্বৰ দুমুখীয়া প্ৰেমৰ পৰা, 2 নম্বৰ শত্ৰুৰ বন্ধুৰ পৰা, 3 নম্বৰ যাত্ৰাৰ সময়ত লগ পোৱা অচিনাকি মানুহৰ পৰা, 4 নম্বৰ সদায় প্ৰশংসা কৰাজনৰ পৰা, 5 নম্বৰ অত্যাধিক মৰম দেখুৱাজনৰ পৰা, 6 নম্বৰটো হৈছে প্ৰতিটো সৰু সৰু কথাতে সলনি হোৱা ব্যক্তিজনৰ পৰা। আমি কিমান সঠিক বা ভুল এইটো কথা মাত্ৰ 2জন মানুহেহে জানে। এটা আমাৰ আত্মা আৰু আনজন ঈশ্বৰ। কান্দি কান্দি খঙত সকলো কথা কোৱা মানুহজনেই সত্যবাদী। কাৰণ খং আৰু কান্দোনে মানুহক সঁচা কথা ক'বলৈ বাধ্য কৰে। এয়াই আজিৰ সত্য। আপুনি যেতিয়া টকা উপাৰ্জন কৰে, মানুহে আপোনাৰ লগত নিজেই সম্পৰ্ক গঢ়ি তুলিব। অহংকাৰ নকৰিব। আকাশৰ পৰা মাটিলৈ নামি আহিবলৈ বেছি সময় নালাগে। আপোনাক অধিকাৰ দিয়া ঠাইতহে আপুনি নিজৰ অধিকাৰ সাব্যস্ত কৰিব লাগে। যদিহে আপোনাৰ মানি লোৱাৰ সাহস থাকে আৰু উন্নতিৰ উদ্দেশ্য থাকে, তেন্তে এজন ব্যক্তিয়ে বহু কথাই শিকিব পাৰে। হৃদয়ত থকা সকলো কথা সকলোকে নক'ব। মানুহে হাতত সদায় নিমখ লৈ কঢ়িয়াই লৈ ফুৰে। সেইবাবে সকলোকে প্ৰতিটো ঘা দেখুৱাব নালাগে। যেতিয়া বহু কথা ক'বলগীয়া থাকে, তেতিয়া মানুহ এজন প্ৰায় নিমাত হৈ পৰে। প্ৰত্যেকজন মানুহে নিজৰ ঠাইতে একেবাৰে সঠিক। আমি মাত্ৰ এইবোৰক অতি ভাল আৰু নিজৰ বুলি গণ্য কৰোঁ। ভাগ্যত কি লিখা আছে কোনে জানে। যাক বিচাৰোঁ সি গুচি যায়। যাৰ পিছে পিছে দৌৰি আছোঁ, দুদিন আঁতৰত থাকি চোৱা, তেওঁ তোমাৰ কথা পাহৰি যাব। তেওঁ তোমাক মনতো নেপেলায়। মানুহক যিমানেই সন্মান দিবা সিমানেই তুমি কান্দিবলৈ পাবা। কাৰোবাক নিজৰ সময় দিয়াটো সময়ৰ অপমান। পৃথিৱীখন স্বাৰ্থপৰতাৰ ওপৰতে চলি আহিছে। শীতকালত অপেক্ষা কৰা সূৰ্যটোক গৰমৰ দিনতো তুচ্ছ জ্ঞান কৰা হয়। আপুনি তেতিয়াহে মূল্যৱান হয় যেতিয়া আপোনাৰ প্ৰয়োজন হয়। সঠিক সময়ত সঠিক কথা বুজি পোৱা আৰু ভুল সময়ত সঠিক কথা বুজাই দিয়া মানুহ বিচাৰি পোৱাটো বহুত কঠিন। সদায় নিজৰ ইচ্ছামতে জীৱন যাপন কৰক। যদি আপুনি মানুহৰ দৰে জীয়াই থাকে, তেন্তে আপুনি মানুহৰো নহ'ব আৰু নিজৰো নহ'ব। বিশ্বাস এনেকুৱা এটা বস্তু যি ভাঙিলে কোনো শব্দ নহয়, কিন্তু তাৰ প্ৰতিধ্বনি গোটেই জীৱন শুনা যায়। ধৰ্ম যিয়েই নহওক, আপুনি এজন ভাল ব্যক্তি হ'বলৈ চেষ্টা কৰক। কাৰণ এইখন পৃথিৱীত কৰ্মৰহে বিচাৰ হয়, ধৰ্মৰ নহয়। তৰ্ক কৰা সকলোলৈ ভয় নকৰিবা, বৰঞ্চ তেওঁলৈ ভয় কৰক যি নিজৰ বুলি কৈ পাছত আপোনাৰ লগত প্ৰতাৰণা কৰে। প্ৰিয় দৰ্শক, বৰ্তমান যুগত শালীনতাৰ সময় পাৰ হৈ গ'ল। কাৰোবাক অত্যাধিক সন্মান দিলে তেওঁ আপোনাক মূৰ্খ বুলি ভাবে। কাৰোবাৰ কথাবিলাক বহুত মিঠা হয় আৰু কাৰোবাৰ মিঠা মিঠা কথাৰ মাজত বেয়া উদ্দেশ্য লুকাই থাকে। এইখনেই পৃথিৱী মহাশয়। ইয়াত সকলোৰে দ্বৈত চৰিত্ৰ আছে। যিসকলে সদায় যাবলৈ অজুহাত বিচাৰে, তেওঁলোকক ৰখাই লাভ নাই, বৰঞ্চ দুৱাৰ সন্মুখত গৈ তেওঁক এৰি আহক। কাৰোবাৰ লগত বহু দূৰলৈ যাওক আৰু তাৰ পিছত চাওক অকলে ঘূৰি অহাটো কিমান কঠিন। দ্বিতীয় সুযোগ মানে হ'ল আকৌ বিশ্বাসঘাতকতা। যিদিনা আপুনি কাৰোবাক কেয়াৰিং লোৱা বন্ধ কৰি দিব, সেইদিনা আপুনি দেখিব যে সকলোৱে আপোনাৰ কেয়াৰ কৰিব। কোনে কয় বিষ কেৱল ঔষধৰ দ্বাৰা নাইকিয়া হয় বুলি। যদি কোনোবাই ঘনিষ্ঠতাৰ বাম লগায়, তেন্তেও সকাহ পোৱা যায়। কাম শেষ হোৱাৰ লগে লগে মোৰ নিজৰ মানুহবোৰ সলনি হোৱা দেখিছোঁ মই। যদি সম্পৰ্কবোৰ হৃদয়ত থাকে, তেন্তে ভাঙিলেও ভাঙি নাযায়, আৰু যদি মনত থাকে তেন্তে যোগ কৰিলেও যোগ নহয়। এজনে অকলে থাকিবলৈ শিকে যেতিয়া তেওঁ সমৰ্থন কৰা ব্যক্তিজন সলনি হয়। এই কথা শুনি কিমান ভাল লাগে যেতিয়া কোনোবাই ব্যস্ত হৈ থকাৰ সময়তো কয় যে তেওঁৰ বাবে আপোনাতকৈ বেছি গুৰুত্ব একোৱেই নাই। এইখন পৃথিৱীত কোনেও সলনি হ'বলৈ নিবিচাৰে, কিন্তু মানুহে আমাক সলনি কৰিবলৈ বাধ্য কৰে। পিছত অনুশোচনা কৰাতকৈ এবাৰ অন্তৰেৰে চেষ্টা কৰাটো ভাল। সম্পৰ্কৰ আৰম্ভণিতে যিজন ব্যক্তিয়ে আপোনাক ধেমালিতে বিচলিত হ'বলৈ নিদিয়ে আৰু যেতিয়া হৃদয়খন ভৰি যাব, তেতিয়া কিন্তু সেই একেজন ব্যক্তিয়ে আপোনাক শান্ত কৰিবলৈ কেতিয়াও নাহে। হৃদয়, আৱেগ আৰু আচৰণত সন্মান থাকিব লাগে। প্ৰেম প্ৰেম বুলি চিঞৰিলেই প্ৰেম নহয়। কেতিয়াও সম্পৰ্কৰ অপব্যৱহাৰ নকৰিব, কাৰণ বহুত সম্পৰ্ক পাব আপুনি জীৱনত। কিছুমান সম্পৰ্ক এনেকুৱা আছে যি হেৰাই গ'লে কেতিয়াও ঘূৰাই পোৱা নাযায়। যিজন ব্যক্তিক আমি বহুত ভাল পাওঁ, সেইজন ব্যক্তিয়ে আমাৰ জীৱনত সৰ্বাধিক সুবিধা লয়, কাৰণ সেই ব্যক্তিজনে জানে আমাৰ দুৰ্বলতাটো ক'ত। কাৰোবাক ক্ষমা কৰিব পৰাকৈ বুদ্ধিমান হওক, কিন্তু ইমান মূৰ্খ নহ'ব যে আপোনাক বিশ্বাসঘাতকতা কৰা ব্যক্তিজনক পুনৰ আপুনি বিশ্বাস কৰিবলৈ ল'ব। যেতিয়া ব্যক্তিজনে বুজি নাপায়, তেনেহ'লে তেওঁক বুজাই দিয়াৰ কোনো প্ৰয়োজন নাই। যেতিয়া কোনোবাই মান্তি নহয়, তেতিয়া তেওঁক কোৱাৰ প্ৰয়োজন কি? সম্পৰ্কত যদি ইজনে সিজনৰ অনুভৱৰ প্ৰতি সন্মান বা প্ৰশংসা নাথাকে,
তেন্তে সেইবিলাক সম্পৰ্ক জোৰ কৰি টানি অনাৰ প্ৰয়োজনেই বাকী। কাৰ বাবে জয়, কাৰ বাবে আমাৰ এই পৰাজয়, কাৰ বাবে আমাৰ জীৱনৰ এই সংঘাতবিলাক? যি আহিছে তেওঁ এদিন নিশ্চয় গুচি যাব। তেন্তে মানুহৰ ইমান ইগ কিয়? বিশ্বাস কৰক, এজন ব্যক্তিৰ দ্বাৰা তেওঁৰ ওপৰত বহুতো প্ৰভাৱ পৰে। এজন আৰ্তজনক সঁচা হৃদয়ে সহায় কৰাৰ চেষ্টা কৰক। যদি তোমাৰ হৃদয়ে শান্তি নাপায় তেন্তে মোক কোৱা। যাব বিচৰাজনক যাবলৈ দিয়ক। আজি আছে যদিও কিন্তু তেওঁ কালিলৈ গুচি যাব। এনেকুৱা এটা কথা কওক যিয়ে দেখুৱাই যে তুমি মোৰ। কাৰোবাক আওকাণ কৰা আৰু ব্যস্ততাৰ মাজত যথেষ্ট পাৰ্থক্য আছে। সপোন দেখি ভালপোৱাসকলে ৰাতিটো ছুটি আৰু সপোন পূৰণ কৰি ভালপোৱাসকলে দিনটো ছুটি বুলি বিবেচনা কৰে। সৌন্দৰ্য আমাৰ চেহেৰাত নহয়, কিন্তু আনৰ লগত আমি কেনে আচৰণ কৰোঁ তাতেই আমাৰ সৌন্দৰ্য লুকাই থাকে। আত্মসত্য মানি লোৱা সমাজে নিজে সুখেৰে কৰা বিবাহখনক কেতিয়াও মানি ল'ব নোৱাৰে। যদি আপুনি কাৰোবাৰ অভ্যাস চাব বিচাৰে তেন্তে তেওঁক সন্মান দিয়ক, আৰু যদি কাৰোবাৰ স্বভাৱ চাব বিচাৰে তেন্তে তেওঁক স্বাধীনতা দিয়ক। মৌনতা কেতিয়াও অকাৰণতে নহয়। কিছুমান বিষ এনেকুৱা যে মুখৰ মাত খাৰু কাঢ়ি লৈ যায়। পৰিষ্কাৰ মুখ হৃদয়ৰ দাগ, মুখত তুমি আৰু পিছফালে এটা সাপ, এয়াই মানুহৰ চৰিত্ৰ। এইটোৱেই হৈছে পৃথিৱীৰ সত্য। সময়ত নিজকে সলনি কৰাটো ভাল, কাৰণ সময় সলনি হ'লে বৰ বেদনাদায়ক হয়। আজিৰ যুগত ধন আৰু পদবী থকাসকলে এই পৃথিৱীৰ সৰ্বেসৰ্বা বুলি ভাবে। আজিৰ যুগত ধন সম্পৰ্কৰ প্ৰতিশব্দ হৈ পৰিছে। আপোনাৰ কাম যিমানেই বেয়া নহওক কিয়, টকা থাকিলে আপোনাৰ নিৰক্ষৰতা, বেয়া কাম, বেয়া আচৰণ সকলো ক্ষমা কৰা হ'ব। এয়াই কলিযুগ ছাৰ। ইয়াত বেয়াৰ লগত বেয়া ঘটনা ঘটিব পাৰে বা নহ'বও পাৰে, কিন্তু ভালৰ লগত বেয়া ঘটনা নিশ্চিতভাৱে ঘটে। কিছুমান মানুহে প্ৰতিটো সম্পৰ্ক নিজৰ লাভৰ বাবেই তৈয়াৰ কৰে। নিজৰ কাম সম্পূৰ্ণ কৰি প্ৰকৃত মানুহৰ হৃদয় ভাঙি পেলায়। তেওঁলোকে ভাবে যে তেওঁলোকতকৈ চতুৰ কোনোৱেই নাই, কিন্তু বাস্তৱত তেওঁলোকে নিজেই নিজৰ ভাগ্য ভংগ কৰে। যদি তেওঁলোকে যাব বিচাৰে তেন্তে তেওঁলোকক যাবলৈ দিয়ক। কিয় সেইবোৰক ধৰি ৰাখিব লাগে? সম্পৰ্কত প্ৰেম ভাল লাগে, ভিক্ষা নকৰিবা। এবাৰ আপুনি অনুভৱ কৰিলে যে আপোনাক কাৰোবাৰ দ্বাৰা এৰাই চলা হৈছে, তেতিয়া তেওঁলোকক আৰু কেতিয়াও অসুবিধা নকৰিব। এটা নিৰ্দিষ্ট পৰিমাণৰ ভাঙি যোৱাৰ পিছত এজন ব্যক্তিয়ে তেওঁৰ মনলৈ অহা সুখকো নাকচ কৰে। যিসকলে আপোনাক আঘাত দিছে তেওঁলোকেও কষ্ট পাব, আৰু বিশ্বাস কৰক আপুনিও সেইটো দেখিবলৈ সুযোগ পাব। আপোনাৰ নিজৰ সেইজন যিয়ে আপোনাক আন কাৰোবাৰ বাবে আওকাণ নকৰে। যদি আপুনি শলাগ ল'ব বিচাৰে তেন্তে জীয়াই থকাৰ সময়তে কৰক। আনকি ঘৃণা কৰা সকলেও অন্ত্যেষ্টিক্ৰিয়াৰ শোভাযাত্ৰা কঢ়িয়াই নিয়াৰ সময়ত কান্দি উঠে। মনে মনে দুখ কৰি থাকিলে ভাল, আৰু যদি আপুনি মাত মাতে তেন্তে আপোনাৰ তুলনাত বেয়া আৰু কোনোৱেই নহ'ব। প্ৰতিটো সম্পৰ্কৰ সীমা বেলেগ বেলেগ, কিন্তু আত্মসন্মানৰ কথা আহিলে সম্পৰ্ক শেষ কৰাই ভাল। আশাই মানুহক দুৰ্বল কৰি তোলে। সেইবাবেই নিজৰ শক্তিৰ বলত জীয়াই থাকিবলৈ আৰম্ভ কৰক, কাৰণ আপোনাতকৈ ভাল সংগী আৰু সহানুভূতিশীল কোনেও হ'ব নোৱাৰে। ভাগ্য আৰু আপোনজনৰ ওপৰত আস্থা নাই, এই দুয়োটা যিকোনো সময়তে সলনি হ'ব পাৰে। কোমল হৃদয়ৰ মানুহে সহজতে কান্দে, সহজতে খং উঠে, তাৰপিছত তেওঁলোকো সোনকালে ভাল হৈ যায়। ভগৱানে এনে মানুহক বহুত ভাল পায় বুলি কোৱা শুনিছোঁ। জীৱনত আশা কৰাটো ভুল নহয়, কিন্তু ভুল মানুহৰ পৰা আমি আশা কৰাটোৱেই আমাৰ বাবে ভুল। শব্দৰ নিজস্ব ৰুচিও থাকে। কথা কোৱাৰ আগতে ইয়াৰ সোৱাদ ল'ব লাগে। যদিহে আপুনি কাৰোবাক ভাল নাপায় তেন্তে আনে কেনেকৈ আপোনাক ভাল পাব? তেওঁ তেতিয়া বুজি উঠিব লাগে যে তেওঁৰ জীৱনটো সফল হৈছে। জীৱনত হাঁহিবলৈ শিকক, মানুহে আপোনাক কান্দিবলৈ শিকাব। যিসকল মানুহৰ লগত আমি বেছিকৈ আকৰ্ষিত হৈ পৰোঁ তেওঁলোকক শেষত এৰি দিওঁ। যিদিনা আপুনি কাৰোবাক নিজৰ অভ্যাস কৰি ল'ব, সেইদিনা সেই ব্যক্তিজনে আপোনাক যিকোনো সময়তে ধ্বংস কৰিবলৈ পাৰে। ধুনীয়া হোৱাটো প্ৰয়োজনীয় নহয়, কিন্তু কাৰোবাৰ বাবে গুৰুত্বপূৰ্ণ হোৱাটো বৰ সুন্দৰ। শৰীৰত ঘাঁহ দিলে ঠিকেই আছে, কিন্তু আত্মসন্মানৰ ওপৰত আঁচোৰ মাৰিলে একেবাৰে সহ্য কৰিবলৈ নোৱাৰি। যদি পাহৰি জীয়াই থাকিব বিচাৰে তেন্তে কাৰোবাৰ বাবে কেতিয়াও মৰি নাযাব। এয়া প্ৰেমৰ নতুন এটা যুগ। আজি তুমি য'ত আছা কালিলৈ অন্য কোনোবাই থাকিব। জীৱনটো মোহৰ পৰা আৰম্ভ হয় আৰু মোহ ভাঙিলে শেষ হৈ যায়। কিছু সময়ৰ বাবে মনে মনে থাকক আৰু চাওক তেওঁৰ জীৱনত আপোনাৰ মূল্য কিমান আছে। এটা কথা কওঁ, যদি আপুনি কাৰোবাক আঘাত দিয়ে আৰু তেওঁ মৌন হৈ পৰে তেন্তে বুজিব যে তেওঁ আপোনাক নিজতকৈ বেছি ভাল পায়। সহ্য কৰিবলৈ শিকিব লাগে। সময় আহিলে কোৱা উচিত, ঠিক তেনেকৈ জীৱনটো শান্তিৰে জীয়াই থকা উচিত। আন কাৰোবাৰ ৰাজপ্ৰসাদত দাসত্ব হোৱাতকৈ নিজৰ জুপুৰিত থকাটোৱেই বহুত বেছি ভাল। প্ৰশংসাত আপুনি গলি নাযাব, খঙত জ্বলি নাযাব আৰু নিজৰ বেয়াৰ লগত উতলি নাযাব, আৰু কাৰো মধুৰ কথাত কেতিয়াও পিছল নাখাব। যিসকলে আপোনাক সন্মান নকৰে তেওঁলোকৰ লগত থকাতকৈ অকলে থকাটোৱেই ভাল। নিজৰ দুখত নিজে সাৰথি হ'বলৈ চেষ্টা কৰক, কাৰণ এইখন যুগত আপুনি কোনো কৃষ্ণকে লগ নাপাব। আপোনাৰ অভদ্ৰ আচৰণৰ পিছতো আপোনাৰ লগত মৰমেৰে কথা পতাসকলৰ শলাগ লওক। সময়ত তেওঁলোকক সুধিব কেনে আছে। এনেকুৱাও হ'ব পাৰে যে এইটো কেনেকৈ হ'ল বুলি সুধিব লাগিব।
সেয়েহে আশা সদায় জীয়াই ৰাখক ছাৰ। আপুনি দেখিছে যে আজি যিসকলে হাঁহিছে তেওঁলোকে কাইলৈ হাত চাপৰি বজাব। এইখন পৃথিৱীত কেৱল মাত্ৰ দুটাই জাতি, পুৰুষ আৰু নাৰী, আৰু এটাই ধৰ্ম, সেইটো হৈছে মানৱতা। বাকী সকলো ভণ্ডামি আৰু ব্যৱসায়। যেতিয়ালৈকে আপুনি নিজকে সলনি নকৰে তেতিয়ালৈকে আপোনাৰ জীৱনত একোৱেই সলনি নহ'ব। বিশ্বাস ৰাখক, আমি যেতিয়া কাৰোবাৰ বাবে ভাল কৰি আছোঁ তেতিয়া আমাৰ বাবেও কিবা এটা ভাল কাম হৈ আছে। ফুলপাহেও পুৱালৈকে মন্দিৰলৈ যাব নে কবৰস্থানলৈ যাব একোৱেই নাজানে। সেইবাবে জীৱনত যিয়েই নহওক সুখেৰে জীয়াই থাকিবলৈ চেষ্টা কৰক, কাৰণ চিন্তা কৰি একো সলনি কৰিব নোৱাৰিব আপুনি। যিজনে আপোনাক ভাল পাইছিল কিন্তু আপোনাক সমৰ্থন কৰা নাছিল, তেওঁক ক্ষমা কৰিব পাৰিবনে? যদি আপুনি হীৰা এটা পৰীক্ষা কৰিব বিচাৰে তেন্তে আন্ধাৰৰ বাবে অপেক্ষা কৰক। আনকি কাছৰ টুকুৰাবোৰো সূৰ্যৰ পোহৰত জিলিকিবলৈ আৰম্ভ কৰে। যিসকল আনুগত্যশীল তেওঁলোকে সকলোৰে বাবে পাগল নহয়। আনুগত্যশীল হৈ থকা মানুহ বিচাৰি নাপায়, কাৰণ প্ৰতিটো মূৰতে প্ৰেমিক প্ৰেমিকা থিয় হৈ আছে। ভাল মানুহক কেতিয়াও পৰীক্ষা নকৰিব। আপুনি সিহঁতক আঘাত দিলে সিহঁত ভাঙি নাযায়, কিন্তু সিহঁতে আপোনাৰ জীৱনৰ পৰা মনে মনে আঁতৰি যাব। মনত ৰাখিব, বেছি ভাল হ'লে প্ৰয়োজনীয়তকৈ বেছি ব্যৱহাৰ হ'ব। নিজৰ অনুভৱক সন্মান নকৰা মানুহৰ পিছত পাগল হোৱাটো প্ৰেম নহয়, মূৰ্খামি। সৌভাগ্যৰ এটাই দুখ যে ই দুৰ্ভাগ্যৰ ঘৰলৈ নাহে। কিছুমান মানুহে আপোনাক যিমানেই ব্যৱহাৰ কৰিব পাৰে সিমানেই ভাল পায়। তেওঁলোকৰ উদ্দেশ্য য'ত শেষ হয় তাতেই তেওঁলোকৰ প্ৰেমো শেষ হয়। ডাঙৰ মানুহ হোৱাটো ভাল কথা, কিন্তু ভাল মানুহ হোৱাটো এটা ডাঙৰ কথা। কেইটামান অভাৱো গুৰুত্বপূৰ্ণ। যদি আপুনি এজন মানুহ তেন্তে মানুহৰ দৰে দেখাটোও গুৰুত্বপূৰ্ণ। প্ৰকৃত সম্পৰ্কৰ সৌন্দৰ্য নিহিত হৈ থাকে ইজনে সিজনৰ ভুল সহ্য কৰা, কাৰণ অভাৱ নোহোৱা মানুহ এজনক বিচাৰি ওলাই গ'লে জীৱনত অকলশৰীয়া হৈ পৰিব। জীৱনৰ কিতাপখনৰ কেইটামান পৃষ্ঠা যদি ফাটি গ'ল তেনেহ'লে আপুনি কেতিয়াও বিমুখ নহ'ব। জীৱনত কোনেও আপোনাক সমৰ্থন নকৰে। ইয়াত যুঁজিব লাগিব আৰু নিজকে চম্ভালিব লাগিব। জীৱনত যিমানেই কাম কৰিব সিমানেই মানুহে আপোনাক ভয় খুৱাব, আৰু সাহস থাকিলে ডাঙৰ মানুহো আপোনাৰ সন্মুখত তলমূৰ কৰিব। সফল হ'বলৈ এই দুয়োটা অতি গুৰুত্বপূৰ্ণ। এজনে পিছলৈ টানি আনে আৰু আগবাঢ়ি যাবলৈ বাধ্য কৰা। যদি আপুনি জীৱনত সুখী হ'ব বিচাৰে তেন্তে প্ৰথমে আপোনাৰ পাহৰি যোৱাসকলক পাহৰি যাওক। প্ৰেম যিমানেই সঁচা সিমানেই বেদনাদায়ক হয়। যিমান কম আশা কৰিব সিমানেই জীৱনত সুখী হ'ব। যদি কাৰোবাৰ আত্মসন্মানৰ বাবে বাৰে বাৰে আঘাত পায় তেন্তে সম্পৰ্ক যিমানেই মৰম লগা নহওক কিয় শেষত ভাগি যায়। এজন ভাল মানুহক তেওঁৰ সঁচা কথাৰ দ্বাৰাই জনা যায়। দেৱালতো ভাল কথা লিখা থাকে। বাহিৰৰ পৰা শান্ত দেখাবলৈ ভিতৰৰ পৰা বহুত যুঁজিব লাগে। তোমাৰ পৰা আঁতৰি যোৱাৰ বাবে মোৰ কোনো উদ্দেশ্য নাছিল, কিন্তু তুমি মোৰ নহ'লে মই কেনেকৈ জীয়াই থাকিবলৈ পাৰিম? আমি যেতিয়া দৃশ্যমান হ'ম তেতিয়াহে ক্ষোভ থাকিব। হেৰাই গ'লে কেতিয়াও লগ হ'বলৈ নোৱাৰিম। প্ৰথমতে নিজৰ ওপৰত গুৰুত্ব দিয়ক, তাৰ পিছত সময় পালে আমাক জ্ঞান দিয়ক। যিসকলে আপোনাৰ বাবে মৰিবলৈ সাজু হৈ আছে তেওঁলোকৰ বাবে জীয়াই থাকিবলৈ শিকক। কিছুমান মানুহে আপোনাক চিনি পায়, সেয়া ডাঙৰ কথা নহয়, কিন্তু তেওঁলোকে আপোনাক কিহৰ বাবে চিনি পায় ইহে গুৰুত্বপূৰ্ণ কথা। আপুনি যদি ভাল বুলি ভাবে তেনেহ'লে ভাল হ'ব, আৰু বেয়া বুলি ভাবিলে বেয়াই হ'ব। গোটেই দিনটো আপুনি যি ভাবে সেইটোৱেই হৈ পৰে। সেয়েহে জীৱনত সদায় ভাল চিন্তা কৰক। আপোনাৰ এটা ডাঙৰ হৃদয় থকা উচিত। সকলোৱে ডাঙৰ ডাঙৰ কথা কয়। ৰজাৰ দৰে জীয়াই থাকিবলৈ দাসৰ দৰে কঠোৰ পৰিশ্ৰম কৰিব লাগিব। কাৰোবাৰ কোলাত মূৰ থৈ শুব নালাগে, অৰ্থাৎ আনৰ ওপৰত ভৰসা কৰা উচিত নহয়। আনক নিয়ন্ত্ৰণ কৰাটো প্ৰকৃত শক্তি নহয়, নিজকে নিয়ন্ত্ৰণ কৰাটোৱেই হৈছে প্ৰকৃত শক্তি। কেৱল দক্ষতা থাকিলে একোৱেই নহয়। সফলতা লাভ কৰিবলৈ হ'লে নিজৰ দক্ষতা ব্যৱহাৰ কৰিব লাগিব। এতিয়া তেওঁলোকৰ প্ৰতি ঘৃণা নাই, প্ৰেমো বাকী নাই। তেওঁলোকৰ বাবে কোনো অপেক্ষাও নাই, অভিযোগো বাকী নাই। প্ৰিয় দৰ্শক, এয়াই আছিল আজিৰ কাহিনীৰ ভাগ। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে তাতকৈ পুণ্যৰ কাম আৰু এইখন পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।